সকলোকে নমস্কাৰ জনাই আজি আপাৰ প্ৰাইমেৰী হিন্দী শিক্ষকৰ যি পদ খালী হয় তাৰ ওপৰত এটা সমীক্ষা দিব ওলাইছোঁ। আপাৰ প্ৰাইমেৰী ডিব্ৰুগড় জিলাত হিন্দী পদৰ সংখ্যা আছিলে যোৱা বছৰ এটা। তাত নতুন সমীক্ষা মতে দেখা যায় তেখেতৰ পাৰ্চেণ্টেজ হয় 73.53965%। এয়া হৈছে ডিব্ৰুগড় জিলা। কামৰূপ মেট্ৰ' হিন্দী পোষ্টৰ সংখ্যা আছিলে দুটা। নতুন সমীক্ষাত তেখেতলোকৰ পাৰ্চেণ্টেজ হ'ব 65.4075%, 62.3567%। ইয়াতে এটা কথা কৈ থওঁ, হিন্দী বুলি কোৱাৰ লগে লগে অকল লেংগুৱেজ পঢ়াবৰ কাৰণে নহয়, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিন্দী হ'ব লাগিব, বা ছায়েন্স বা সমাজ বিজ্ঞান অংকই হওক হিন্দী ভাষাত ক্লাছ কৰিব বা হিন্দী লেংগুৱেজ ব্যৱহাৰ কৰিব। বঙাইগাঁও জিলাত এটা পোষ্ট আছিলে, তেখেতৰ নতুন সমীক্ষাৰ মতে হ'ব 61.9252%। বিশেষকৈ হিন্দী পোষ্টৰ সংখ্যাটো অলপ কমেই ওলায়, কিয় কাৰণে স্কুলবোৰ যথেষ্টখিনি কম থকাৰ বাবে। ইয়াৰ পিছতে আপোনালোকে দেখা পাব শোণিতপুৰ ডিষ্ট্ৰিক্টত হিন্দী পোষ্টৰ সংখ্যা আছিলে মাত্ৰ এটা। তেখেতৰ নতুন পাৰ্চেণ্টেজৰ মতে হয় 62.1414%। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ 2023 বৰ্ষত যিমানবোৰ আপাৰ প্ৰাইমেৰী লিষ্ট মই চেক কৰিলোঁ, মাত্ৰ এই 4খন ডিষ্ট্ৰিক্টতে মই হিন্দী পোষ্টৰ সংখ্যা দেখা পালোঁ। যদি আপোনালোকে পায় মেছেজ বা কমেণ্ট কৰি জনালে হ'ব। ধন্যবাদ।